আমি এটা অফিচাৰৰ যিটো জীৱনৰ মূল্য ঝাৰু মৰা মানুহটো জীৱনৰ সেইটোৱে মূল্য হয়নে নহয় আমি সেইকাৰণে সেইটো কথা কৈছো দেই আমি সেইখিনি কথা কৈছো আৰু আপোনালোকে কেতিয়াও নাভাবিব আমাৰ এই যুদ্ধখন আপোনালোকক পেটত মাৰি এখন যুদ্ধ নহয় আপোনালোকৰ আৰু আজি এই গোটেই মানুহখিনিক মই এটা মোতকৈ জ্যেষ্ঠসকল আছে জ্যেষ্ঠসকলে যদি মই কিবা ভুল কৈছোঁ মোক ক্ষমা কৰিব নিজৰ ভাইটি বুলি ভাবি সৰুসকল আছে নিজৰ দাদা বুলি ভাবি ক্ষমা কৰিব কিন্তু মই আপোনালোকক এটা কথা সকলোকে ক'ব পাৰোঁ আপোনালোকৰ যেতিয়াই বিপদ আহিব আপোনালোকৰ যিকোনো বিপদৰ ওপৰত কোনোবা থাকে নাথাকে আমি নাজানো কোনোবা থাকে নাথাকে নাজানো বীৰ লাচিত সেনা নামৰ এই শক্তিটো সদায় আপোনালোকৰ পিছত ধন্যবাদ আমিও এজন এমপ্লয়ী হোৱাৰ আগতে লগতে এজন গতিকে লৈ আমি এইটো নাভাবিব আজি আহিছোঁ বাধ্যতামূলক যে আমি শংকাত ভুগিছোঁ এমপ্লয়ী হোৱাৰ লগতে এজন অসমীয়া হিচাপে কাৰণ মোৰ এটা চাকৰি আছে মোৰ লগতে সকলোকে হাত জোকাৰি ধন্যবাদ এটা সমাধান চিয়'ৰ খালি আপোনালোকে আমাক দিয়ক যে সকলোকে PF-টো দিব দেই ঠিক আছে আমি এখন লিখিম এছকে পেট্ৰৰ ফালৰ পৰাই লিখিম বাৰু কাৰণ কি লিষ্ট বনাবলৈ হ'লেতো আপোনাৰ হাজাৰ হিচাপত হৈ যাব সেইকাৰণে আমি প্ৰত্যেকটো ৰিগে ধৰক এছকে পেট্ৰৰ ওপৰত হেডলাইন দি এটা ৰিগ বোলে আমুকটোৰিক তামুকটোৰিক এটা এমপ্লয়ী যদি আপোনালোকে আকৌ এক্সট্ৰাকৈ বিচাৰে মানুহখিনি লিষ্ট বিচাৰে তেতিয়াও তেনেকৈ আমি দিম এতিয়া তেওঁলোকে বিচাৰিছে যে আমাৰ এই এমপ্লয়ীখিনিৰ ফালৰ পৰা তেওঁলোকক দিওঁ বিল আছে আমি তেনেকৈ ফৰ্মেটটো বনাই লিখিম আপোনালোকৰ কি কথা আছে অকণমান এছকে পেট্ৰৰ কোম্পানীৰ ফালৰ পৰাই আহিছোঁ যিহেতু আমি এতিয়া যথেষ্ট শংকাত ভুগিছোঁ এমপ্লয়ী হিচাপে ইয়ালৈ আহি যিহেতু যিটো পৰিস্থিতি দেখিছোঁ যে কালিলৈ হয়তো যদি আমাৰ কোম্পানীটো কিবা এটা ব্লেকলিষ্টলৈ যায়গৈ বা তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ হয় তেতিয়া আমাৰ এটা পৰিয়াল নহয় মোৰ লগত মোৰ পৰিয়ালটো জড়িত আছে এতিয়া আজি হাজাৰ হাজাৰ ল'ৰা আহিছে এমপ্লয়ী আমাৰ কোম্পানীটো এমপ্লয়ী আহিছে কিমান আছে আমাৰ ইয়াত 1000ৰ ওপৰত আছে হয় টোটেল এমপ্লয়ী কিমান টোটেল এমপ্লয়ী আমাৰ 1300 মান হ'ব গতিকে এই 1300 এমপ্লয়ী আমি শংকাত ভুগিছোঁ সেইকাৰণে আমি আজি ওলাই আহিছোঁ ইয়াত আজি যিহেতু আমাৰ বীৰ লাচিতৰ লগত আমি এইটো নহয় যে আমি ইয়াত আলোচনাত বহিছোঁ তেওঁলোকৰ এটা আমি অনুৰোধ কৰিবলৈ আহিছোঁ ৰিকুৱেষ্ট এটা কৰিব আহিছোঁ যাতে যি তেওঁলোকৰ দাবী আছে বা যিখিনি তেওঁলোকৰ আলোচনা আছে সেইখিনি আলোচনাৰ মাজেৰে সোনকালে আলোচনাটো হওক আমাৰ কোম্পানীৰ লগত আৰু ইয়াৰ এটা সঠিক সিদ্ধান্ত তেখেতলোকে লয় যাতে তেখেতলোকে আমাৰ এটা পজিটিভেই দিছে বাৰু দিছে আমিও আশা কৰিছোঁ আমাৰ ফালৰ পৰা আমি তেওঁলোকক যিমান পাৰোঁ আমি ছাপোৰ্ট কৰি যাম এতিয়া আপোনালোকৰ কি হ'ল কাৰ্যসূচী নহয় শ্ৰীকৃষ্ণ আগৰৱালাই কিছুমান খিলঞ্জীয়া যুৱকক বিপথে পৰিচালিত কৰি আমাৰ ওচৰলৈ পঠিয়াইছিলে কিন্তু আমি কৈছোঁ যে সেই খিলঞ্জীয়া মানুহখিনিক PF দিব লাগিব আৰু PF দিলে এতিয়ালৈকে PF দিয়া নাই যদি PF দিয়ে তেতিয়া ব্লেকলিষ্টেড কৰিব নালাগে কিন্তু ভটিয়াৰ পৰা মানুহখিনিক ক্ষতিপূৰণটো দিব লাগিব এতিয়া আপোনালোকৰ আন্দোলনটো কি হৈছে আন্দোলন চলিব আন্দোলন ইয়াৰ বিৰুদ্ধে চলিব তীব্ৰ গতিত চলিব কিন্তু এই যে মানুহখিনিক ঠগি আছে PF দিয়া নাই কৰ্মচাৰীখিনিক কিমান আহিছে টোটেল 900 মান মানুহ আহিছে 900,000 মানুহ আহিছে 1000 মানুহৰ PF যদি 6000 টকাকেও খাই আছে কিমান টকা খাই আছে কিমান বছৰ দিয়া নাই দিয়াই নাই চাকৰি কৰাৰ পৰাই দিয়া নাই 10 চনত এতিয়া এই মানুহখিনি কি বুলি কৈছে তেওঁলোকে লিখি দিছে নেকি একদম আমাক লিখিত দিব মানুহ আহিছে একো দিয়া নাই